নমস্কাৰ বন্ধুসকল, অন্য বছৰৰ দৰে এইবেলিও আমাৰ যি শালি ধানৰ বীজ, এই শালি ধানৰ বীজ আহি পাইছে। অৱশ্যে এই মোৰ পিছপিনে যে দেখিছে এইবিলাক হৈছে শালি ধান, আৰু এই ধানবোৰ অতি উন্নত মানদণ্ডৰ বীজ। এই শালি ধানৰ বীজবোৰ উন্নত মানদণ্ডৰ বীজ, আৰু এই বীজসমূহ ৰিচাৰ্চ কৰা বীজ, অৰ্থাৎ মানে চাৰ্টিফাই বীজ। আৰু এই বীজসমূহৰ উৎপাদন যদি ভাল ধৰণে আপোনালোকে কৰিব পাৰে, 25 মনৰ পৰা 28 মন 30 মন পৰ্যন্ত আপোনালোকে উৎপাদন পাব। যদি ভাল মাটি হয়, ভাল ধৰণে আপোনালোকে যদি যত্ন ল'ব পাৰে, তেতিয়াহ'লে ইয়াৰ উৎপাদন সদায় বেছি পাব। কি প্ৰজাতিৰ ধান মোৰ তাত আহিছে মই আপোনালোকক দেখুৱাম। তাৰ আগতে মই আপোনালোকক এটা কথা কৈছোঁ, আমাৰ অঞ্চলত এতিয়াও ছিজন অহা নাই, কাৰণ আমাৰ অঞ্চলত ছিজন আহিব লাগিলে জেঠ মাহৰ পৰা আমাৰ এই বীজসমূহ বিক্ৰী আৰম্ভ হ'ব। কিন্তু কিছুমান কিছুমান জিলাত আগতীয়াকৈ শালি ধানৰ বীজ সিঁচে। গতিকে কাৰোবাক যদি লাগে মই দিব পাৰিম, কিন্তু দুৰ্ভাগ্যৰ কথা এটাই, অন্য বছৰৰ দৰে একে দামতে আপোনালোকে এই বীজসমূহ নাপাব। এইবাৰ বীজৰ প্ৰচুৰ দাম বৃদ্ধি হৈছে। ব্ৰেণ্ডেড কোম্পানীৰ, ভাল কোম্পানীৰ যিবিলাক বীজ, যেনে পান যমুনা, নজিবিদু, বংগবন্ধু ইত্যাদি যিবিলাক ব্ৰেণ্ডেড কোম্পানী আছে, এই কোম্পানীসমূহৰ ধানৰ বীজসমূহ এইবাৰ বহুত মূল্য বৃদ্ধি হৈছে। গতিকে এতিয়া মই উজনি অসমত বা শিলচৰ, কাছাৰ এইবিলাক ডিষ্ট্ৰিক্টত, এইবিলাক জিলাত মই এতিয়া পঠিয়াব পাৰিম নে নাই নাজানো, কাৰণ যিহেতু বীজৰ বহুত দাম হৈছে। এই 6 কিলোৰ পেকেটবিলাক আপোনালোকে ল'ব লাগিলে প্ৰায় এক পেকেটত আপোনালোকৰ ডেলিভাৰী চাৰ্জ লৈ কৰিয়াৰ কৰি যদি মই পঠাওঁ DTCত, তেতিয়াহ'লে ডেলিভাৰী চাৰ্জলৈকে প্ৰায় পাৰ পেকেট 6 কিলোৰ পেকেট 1200 টকাকৈ পৰি যাব। কিছুমান ধান অলপ কম দামত পাব পাৰে, কিছুমান বীজ, কিন্তু কিছুমান বীজ আপোনালোকে পাৰ পেকেটত 1200 টকাকৈ ভৰিব লাগিব। এতিয়া মই আপোনালোকক জোৰকৈ নকওঁ যে মোৰ পৰা ল'বই লাগিব, কাৰণ কিয়, এতিয়া আমাৰ অঞ্চলত যদি বিক্ৰী কৰোঁ, কৰিয়াৰ যিটো খৰচ, DTCৰ যিটো খৰচ সেইটো নাই। গতিকে অলপ কম মূল্যত পাব। কিন্তু এতিয়া মই যদি অসমৰ বিভিন্ন জিলাত যদি মই DTC কৰি পঠিয়াবলগীয়া হয়, খৰচটো বহুত বেছি হৈ যায়। এতিয়া চাওক, আপোনালোকৰ যদি পোচায় বা আপোনালোকৰ যদি ল'ব পৰা কেপাচিটি থাকে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ ডেছক্ৰিপশ্যনত মই মোবাইল নাম্বাৰ দিম, আপোনালোকে যোগাযোগ কৰিব আৰু সেইমতে মই পঠাই দিম। আপোনালোকৰ যিটো খৰচ, DTCৰ খৰচ বা ধানৰ বীজৰ যিটো খৰচ, এই খৰচখিনি মোক অনলাইন পে' কৰি দিব। তাৰপাছত মই DTC কৰি আপোনালোকক এই ধানখিনি পঠিয়াই দিম। এতিয়া কি প্ৰজাতিৰ ধান আহিছে সেইটো মই আপোনালোকক দেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে মই আপোনালোকক দেখুৱাম GMS কোম্পানীৰ, এই চাওক, এই GMS কোম্পানীৰ এটা খুব ভাল প্ৰজাতিৰ ভোগ ধান আহিছে, ভোগ ধানৰ বীজ। এই ভোগ ধানৰ বীজটোৰ মূল্য কিমান জানে, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ দাম পৰিব আপোনালোকৰ 825 টকা। এই চাওক, 825 টকা। আৰু ইয়াৰ ওজন আছে 3 কিলো। ইয়াৰ যিটো ওজন, সেই ওজনটো হৈছে 3 কিলো। এইটো চাওক, 3 কিলো ধান 825 টকা। ইয়াৰে মই কিছু ডিছকাউণ্ট কৰি দিব পাৰিম, কিন্তু ধানটো খুব ভাল আৰু ভোগ ধান। এইটো হ'ল GMS কোম্পানী। আৰু এটা ধান আহিছে অতি উন্নত জাতৰ, এইটো নতুন ধান এইবাৰ আহিছে। মই বেছি অনা নাই, মাত্ৰ 2 বস্তা লৈ আহিছোঁ। 12 পেকেট মই লৈ আহিছোঁ আৰু কি, 2 বস্তা। এইটো হ'ল বেংগল বন্ধু, এইটো হ'ল বেংগল বন্ধু। গতিকে এইটো কোম্পানী হ'ল জিন'ৰেট, এইটো নতুন কোম্পানী। এইটো নতুন প্ৰডাক্ট এটা এইবাৰ আহিছে। এইবিলাক উন্নত মানদণ্ডৰ প্ৰজাতিৰ ধান এইবিলাক। আৰু এইটোৰ দাম পৰিব
960 টকা। এই চাওক, এইটোৰ দাম পৰিব 960 টকা। ইয়াত মই কিবা এটা ডিছকাউণ্ট কৰি দিম আৰু মুঠৰ ওপৰত এই বীজসমূহ পঠিয়াব লগা হ'লে প্ৰায় পাৰ পেকেটত আপোনালোকৰ 1200 টকাকৈ পৰি যাব। আৰু নুজিভেডুৰ চিড কোম্পানীৰ এইটো আহিছে ইন্দ্ৰাণী। এইটো চাওক, ইন্দ্ৰাণী 7061। আৰু এই নুজিভেডুৰ এই ইন্দ্ৰাণী 7061ৰ এইটো দাম পৰিব আপোনালোকৰ 715 টকা। গতিকে মই 15 টকা আপোনালোকক লেছ কৰি দিব পাৰিম, ডিছকাউণ্ট কৰি দিব পাৰিম। আৰু আপোনালোকৰ যিটো খৰচ, সেই খৰচটো মানে DTCত যেতিয়া কৰিয়াৰ খৰচ, সেই খৰচটো লৈ যিটো হয় আৰু সেইটো আপোনালোকক মই জনাম। আৰু এইটো হ'ল ইন্দ্ৰাণী। আৰু আহিছে নুজিভেডুৰ, আপোনালোকে দেখিছে 7075। এইটোৰ মূল্য হৈছে, আপোনালোকক মই দেখুৱাই আছোঁ, ইয়াৰ মূল্য হৈছে আপোনালোকক 858 টকা। ইয়াত মই কিবা এটা ডিছকাউণ্ট কৰি দিম, মই 800 টকা ধৰিব পাৰিম। গতিকে আপোনালোকক যদি লাগে, মোৰ ডেছক্ৰিপশ্যনত মই মোবাইল নাম্বাৰ দিম, মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। প্ৰায় মোটামুটি এই নুজিভেডুৰ এই ইন্দ্ৰাণীটোৰ বাহিৰে মোটামুটি 7075, তাৰপিছত পাণ যমুনা, এই মই দেখুৱাইছোঁ, মই বস্তাত খোলা নাই, এই পাণ যমুনা, এইবিলাক পাণ যমুনা মই আপোনালোকক দেখুৱাইছোঁ। এই পাণ যমুনা, তাৰপিছত 7075, এইবিলাক বীজ আপোনালোকে যদি ল'ব লগা হয়, প্ৰায় পাৰ পেকেট মানে 1200 টকা পৰিব, মানে ডেলিভাৰী দিয়ালৈকে 1200 টকা পৰিব। আৰু এই যিটো নতুন বীজ আহিছে, এতিয়াও তেনেকুৱা ধৰণে দাম পৰিব, মানে 1200 টকা পাৰ পেকেট পৰিব। আৰু যদি আপোনালোকক ভোগ ধান লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত মোবাইল নম্বৰ দিম। এক পেকেট আপোনালোকে ৰোপণ কৰি চাব পাৰে কেনেকুৱা হয় ধানটো। এইখিনি প্ৰজাতিৰ ধান মই আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে এটা কথা মই আপোনালোকক কৈ থওঁ, তাৰমানে মই যিবিলাক ধান মই লৈ আহোঁ, যিবিলাক ধান আমাৰ অঞ্চলৰ কৃষকসকলে ৰোপণ কৰে, মই সেইবিলাক ধানেই লৈ আহোঁ। আৰু হঠাৎ দুই এটা ভাল কোম্পানীৰ নতুন ধান আহিলে মই চাই লওঁ ধানটো ভাল হয় নে বেয়া হয়, সেইটোৰ কাৰণে অলপমানহে লৈ আহোঁ। যেনে মই আপোনালোকক ক'লোঁ, মানে বেংগল বন্ধু যিটো নতুন প্ৰজাতি আহিছে, এইটো মই দেখুৱাইছোঁ। এই নতুন প্ৰজাতিটো মই সেইকাৰণে বেছি অনা নাই। ইয়াৰ উৎপাদন কেনেকুৱা হয়, নিশ্চয় ভাল হ'ব, কাৰণ এইবিলাক খুব জেনুইন কোম্পানীৰ ভাল ধান। গতিকে মই অলপ লৈ আহিছোঁ। আৰু এটা কথা কি, যোৱাবাৰৰ তুলনাত এইবাৰ বহুত ধানৰ বীজৰ দাম বাঢ়ি গৈছে, মানে ভবাতকৈ বহুত বেছি মানে বীজৰ দাম বাঢ়ি গৈছে, মানে নিয়ন্ত্ৰণ নোহোৱা হেন হৈছে। অকল ধানৰ বীজ বুলি নহয়, যিহেতু মই কৃষকৰ লগত মোৰ যিটো ব্যৱসায়, এই ব্যৱসায়সমূহ মই কৃষকৰ লগত জড়িত হৈ থকা ব্যৱসায়। এই আপোনালোকে দেখিছে, মই ইয়াতে মালচিন পেপাৰো মই বিক্ৰী কৰোঁ, কৃষকসকলক মালচিন পেপাৰ মই যোগান ধৰোঁ। এই চাওক, এই মালচিন পেপাৰ মই যোগান ধৰোঁ। এই মালচিন পেপাৰ মানে মই যি দামত বিক্ৰী কৰিছিলোঁ, তাত কৰি বহুত হাই দামত এতিয়া মই বিক্ৰী কৰিব লগা হৈছে। যদি মই এই বান্ডিলটো, এটা বান্ডিল 4 ফুটি মালচিন পেপাৰৰ এটা 20 মাইক্ৰনৰ বান্ডিল যদি মই 1450 টকাত বিক্ৰী কৰিছিলোঁ, এতিয়া ইয়াৰ মূল্য হৈছে কিনিবই লাগে 1450 টকাকৈ। ইমান বাঢ়ি গৈছে। এতিয়া যুদ্ধৰ কাৰণে নেকি প্লাষ্টিক আইটেম যিবিলাক আছে, মানে স্প্ৰে মেচিনৰ পৰা আদি কৰি, মালচিন পেপাৰৰ পৰা আদি কৰি, বীজৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৱে আকাশলংঘী মূল্য বৃদ্ধি হৈছে। আৰু এই মূল্য বৃদ্ধিৰ কাৰণে এতিয়া বহুত কৃষকে সমস্যাটো পৰিব লগা হৈছে। কাৰণ কিয়, যিহেতু তেওঁলোকে খেতিসমূহ কৰে, যদি উচিত মূল্য নাপায়, এতিয়া ধানৰ যিটো মানে বিক্ৰী দাম, কৃষকে যিটো ধান বিক্ৰী কৰিব, ধানৰ মন যদি কম হয়, কম দামত ধান বিক্ৰী কৰিলে ইমান টকাৰ বীজ কিনি খেতি কৰাটো অসম্ভৱ। গতিকে চৰকাৰখনে ধানৰ মূল্য বৃদ্ধি কৰিব লাগিব, যাতে কৃষকে উচিত মূল্যত ধানবিলাক বিক্ৰী কৰিব পাৰে। তেতিয়াহ'লেহে বীজৰ দাম বেছি হ'লেও কৃষকসকলে ল'বলৈ কুণ্ঠাবোধ নকৰে। গতিকে মই আপোনালোকক এইখিনি দেখুৱালোঁ। ধন্যবাদ।